নিশ্চিতভাৱে ক'ব লাগিব যে সততে কৈ থকা হয় আৰক্ষীৰ আধুনিকৰণ আৰু আৰক্ষীৰ আধুনিকৰণৰ ফলত শ কোটি বা হাজাৰ হাজাৰ কোটি টকা খৰচ কৰা হয় তথাপিও দেখা পোৱা নাযায় যে আৰক্ষী লোকসকল বা আৰক্ষী যিসমূহ থানা থাকে থানাসমূহৰ দুৰৱস্থা দেখা পোৱা যায় আৰু মই এতিয়া উপস্থিত আছোঁ নগাঁও জিলাৰ এনে এখন থানাত 1983 চনৰ সেই জটিল সন্ধিক্ষণত এখন থানা স্থাপন হৈছিলে আৰু থানাখনৰ বৰ্তমান কেনে অৱস্থা আছে তাকে দেখুৱাবলৈ প্ৰাগ নিজৰ দৰ্শকক দেখুৱাম ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক পোনপ্ৰথমতে মই সেই থানাখন দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইখন হৈছে নগাঁও জিলাৰ নামপানী গাঁও আৰক্ষী পহৰা চকী 1983 চনৰ সেই জটিল সন্ধিক্ষণতে এই থানাখন ইয়াত প্ৰতিষ্ঠা কৰা হৈছিলে কিন্তু বৰ্তমান দেখা পোৱা গৈছে যে থানাখনত এটা তলা মাৰি থোৱা হৈছে আৰু এটি লাইট জ্বলি আছে কিন্তু এই থানাখনৰ ভিতৰত বৰ্তমান কোনো এজনী আৰক্ষী বিষয়া হওক বা আৰক্ষী জৱান কোনো ইয়াত নাই বৰ্তমান আৰক্ষী থানাখন ইয়াত বন্ধ হৈ আছে আৰু এটা দৃশ্য ইয়াত ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখুৱাব এই যিটো অঞ্চলত এই থানাখন সেইটো সময়ত প্ৰতিষ্ঠা কৰা হৈছিলে আৰু সেই সময়ত এই অঞ্চলসমূহত বিভিন্ন অপৰাধজনিত ঘটনা যথেষ্টখিনি সংঘটিত হয় আৰু দেখা পোৱা গৈছে যে এই থানাখন যি স্থানত আছে চাৰিটাকৈ পথ ইয়াত সংযোগ হৈছে আৰু এই চাৰিটা পথৰে যিকোনো অপৰাধ সংঘটিত কৰি অনায়াসে পলাই যাবলৈ সক্ষম হয় যিকোনো অপৰাধীসকল আৰু শেহতীয়াভাৱে নগাঁৱত যি ধৰণৰ অপৰাধ সংঘটিত বৃদ্ধি হৈছে বা নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যি ধৰণে পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ ৰাইজসকল সততে আকৰ্ষিত হৈছে আৰু সেই ৰাইজসকলে আজি ওলাই আহিছে যে যিখন থানা বন্ধ হৈ আছিলে এই বন্ধ হোৱা থানাখন যাতে পুনৰ তেওঁলোকে আৰক্ষী ইয়াত নিয়োগ কৰি পেলাই যেন ৰাইজক সেৱাৰ বাবে উচৰ্গা কৰি দিয়ে মই পোনে ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ স্থানীয় যিসকল ব্যক্তি আছে তেওঁলোকৰ মন্তব্য ল'বলৈ কৰোঁ ছাৰ কি কাৰণে বন্ধ হ'ল বা কেনেকুৱা ধৰণৰ অপৰাধ সংঘটিত হয় অপৰাধৰ কাৰণেতো আৰক্ষী চকীটো নিৰ্মাণ হৈছিলে এটা সময়ত 83 83 চনত তেতিয়াৰ পৰাতো ভালে বছৰ নিয়াৰিকৈ বস্তুটো চলি আছিলে আমি শুনা যায় যে আৰক্ষীৰ অভাৱৰ কাৰণে ইয়াত নিছে আপোনালোকৰ ক্ৰাইমবিলাক প্ৰায় কণ্ট্ৰল হৈছে ৰূপহীয়ে চাব গতিকে নাই এনেকুৱা তাৰপিছতে আমাৰ ৰাইজৰ উদ্দেশ্যটো কি ৰাস্তা ঘাট উন্নতি হ'ব লাগে কাৰণে ৰাস্তা বনাই দিলোঁ আৰক্ষী চকী মুভমেণ্টৰ কাৰণে তেওঁলোকৰ পোহৰ লাগে কাৰণে চৰকাৰক ক'লোঁ চৰকাৰ সেই বিভাগে ইলেক্ট্ৰিচিটিও দিলে গতিকে এতিয়া আৰক্ষী দিয়াক অনা ক্ষমতা আমাৰ নাই ঘৰো সাজি আমি আনিলোঁ এইটো কংক্ৰিটৰ ঘৰ দেখিছেনে এইটোও আমি চেংচন কৰা আনিলোঁ এতিয়া মানুহ নাথাকে তাৰমানে সজাটো আছে মইনা নাই কি কাৰণ আমিতো মুজিম আমি সাধাৰণ মানুহ আমি শান্তিকীৰ মানুহ গতিকে আপোনাসকলে ৰাইজেই বিচাৰ কৰিব চৰকাৰে আৰক্ষী থানাখন প্ৰতিষ্ঠা হৈছিলে তেতিয়া ইয়াত কিমানজন আৰক্ষী সম্পূৰ্ণ ষ্টাফ আছিলে SI এজন যে হাবিলা আছিলে আপোনাৰ কনষ্টেবল আছে হোমগাৰ্ড আছিলে এভৰিথিং ৰাইজে ক'ব নহয় সেইবিলাক মানুহ আছে ভালেখিনি দিছিলে তেতিয়া দেখা পোৱা গৈছে এই অঞ্চলত অপৰাধজনিত ঘটনা দিনক দিনে যথেষ্টখিনি বৃদ্ধি পাব লৈছে আৰু শেহতীয়াভাৱে ইয়াত কেইবাটাও তেনেকুৱা ধৰণৰ সংঘটিত হৈছে পূৰা হৈছে কাৰণ কি হৈছে এতিয়া মানে কোনো যদি নায়েই এইটো আৰক্ষী চকী নামতহে আছে তেওঁলোকে জানে মই মাজৰাতি পৰ্যন্ত গাড়ী হুৰকৈ চলি থাকে বিভিন্ন ধৰণৰ মানুহ অহা যোৱা শুনো দেখোঁ আৰু সেইকাৰণে এইটো বস্তুৰ কিমান প্ৰয়োজন এই কথা ৰাইজে ছত্ৰ উপলব্ধি কৰিছে কাৰণে মোক ধৰেগৈ ৰাইজ ছাৰ আপুনি আগৰ পৰা লাগি আছিলে এতিয়া কিয় বহি গৈছে মোৰ গাটো ভাল নহয় কাৰণে মই বহিছোঁ কিন্তু গতিকে লিখা পঢ়া কাগজে পত্ৰ আৰক্ষী চকীটো ৰিকগনাইজ এটা অৰ্গেনাইজেশ্যন পুলিচ আউটপোষ্ট আৰু ৰেকৰ্ড আছে সেই ৰেকৰ্ডৰ প্ৰেক্ষাপটত মই আপোনালোকৰ দেখুৱাব পাৰিম কাগজলৈ কিন্তু মই আশা কৰিম থানাখনৰ লগত কিমান ৰাইজ জড়িত হৈছে বা কিমানখন গাঁও ৰাইজ এইটো কৈ মই 25-30খন গাঁও জড়িত আছে আমাৰ 3টা কিচাম ইয়াত জড়িত আছে পানীগাঁও কুমাৰ গাঁও আৰু হালোৱা গাঁও পিছামৰ মানুহ আৰক্ষী আধুনিকৰণৰ কথা কৈ থাকে মৈত্ৰী আঁচনিৰ দৰে বিভিন্ন আঁচনিও আৰক্ষী বিভাগে গ্ৰহণ কৰে যে যিসকল আৰক্ষী থানাৰ বৰ্তমান তথৈবচ অৱস্থা সেইসকল উন্নতি দিশ কৰিব কিন্তু আৰক্ষীৰ সেই আধুনিকৰণ বা যি মৈত্ৰী আঁচনি ইয়াত দেখা পোৱা নাই নেকি সফল ৰূপায়ণ নিশ্চয় দেখা মই মৈত্ৰী আঁচনি বিষয়ৰ মাধ্যমটো শুনিছিলোঁ কাৰণে মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ মই লিখিছিলোঁ যে মৈত্ৰীৰ আধাৰতে আপোনালোকে আৰক্ষী চকীটো উন্নতি কৰালে ভাল পাম ৰাইজে সন্তোষ পাব কিন্তু কোনো উত্তৰ নাপালোঁ এতিয়া আমাৰ আশা হৈছে নতুন মুখ্যমন্ত্ৰী তেখেতৰ ওপৰতে ৰাইজেও আশা কৰে তেখেতে যদি চকু কাণ দিয়ে পূৰ্বৰ স্থিতিলৈ বস্তুটো ঘূৰি আহিব নহয় তাতকৈ উন্নত হ'ব বুলি আমি বিচাৰোঁ আৰু লোক আছে আপোনাৰ পৰা জানো আপোনাক স্থানীয় বাসিন্দা ইয়াত কি ক'ব অপৰাধটো দিনক দিনে বৃদ্ধি পাইছে আৰক্ষী থানাখন আছে কিন্তু আৰক্ষী নাই কি আহ্বান জনাব এতিয়া লাগে আমাৰ এটা আৰক্ষী চকী লাগে এতিয়া আমি হ'লে ভাল পাওঁ আৰু নহ'লে এতিয়া হেৰি আৰু লোক আছে আপুনি কি ক'ব আমি আহিবও লাগে আমি ভাল পাওঁ আহিলে আমাৰ সেইটোৱে কথা আৰু কি ক'ব আৰক্ষী লোক আছিলে কিন্তু আৰক্ষীয়ে কোৱা হৈছে যে ইয়াৰ পৰা আৰক্ষী লোক গুচি গ'ল ইমান কোটি টকীয়া হাজাৰ টকা খৰচ কৰি পেলাই আৰক্ষী থানাসমূহ বনাইছে আৰক্ষী লোক কিয় গুচি যাব লগা হ'ল গুচি ল'ব যাওঁ মানে আমি এটা শুনিছোঁ সিহঁতৰ শব্দ মানে ৰূপহী থানাত সিহঁতে ডিউটি কৰিব লাগে মানুহ নাই মানুহ কমিছে তাত লৈ গ'ল যোৱা বছৰ লকডাউনত এতিয়া মানে আমাৰ মানুহ লাগে ইয়াত লাগে স্থানীয় মানুহ লাগে থাকিব লাগে ৰাস্তা ঘাট আপোনাৰ বহি পেলাই ৰাতি মদ চদ খাই বটল চটল ভাঙি খেতিত পেলাই আমি খেতিত নামিব নোৱাৰোঁ হাল মাৰিব নোৱাৰোঁ এইটোৱে আমাৰ অসুবিধা মানে থানাখন আমাৰ লাগে পুলিচ লাগে ইয়াত
হয়, ইয়াত স্থানীয় ৰাইজে এটা কথা উল্লেখ কৰিছে যে যিহেতু ইয়াত আৰক্ষীৰ অভাৱ হয় আৰু আৰক্ষীৰ অভাৱ হোৱাৰ কাৰণে এই থানাৰ পৰা অন্য থানালৈ সেইসকল আৰক্ষীক এবাৰ বদলীকৰণ কৰি লৈ যোৱা হৈছে। আৰু এটা কথা মই প্ৰাগনিজ দৰ্শকক উল্লেখ কৰিব, এই যি স্থানত এই থানাখন আছে এই থানাখনৰ পৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ মাত্ৰ ইয়াৰ পৰা 2 কিলোমিটাৰ নিলগত, গতিকে যিকোনো অপৰাধ যদি সংঘটিত এই পথৰে অনা আহে সেইসকল অপৰাধী পলায়ন কৰিবলৈ সক্ষম হয়। গতিকে এই মুহূৰ্তত যদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা নগাঁও নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যদি চাই আছে, গতিকে অনতি পলমে নগাঁও জিলাৰ এই ৰূপহীহাট সমষ্টিৰ নামপানী আৰক্ষী থানাখনত পৰ্যাপ্ত আৰক্ষী নিয়োগ কৰি এইসকল ৰাইজৰ অপৰাধৰ নিয়ন্ত্ৰণ কৰি ৰাইজক এখন সুস্থ সবল সমাজ দিয়াৰ কাৰণে যেন পদক্ষেপ গ্ৰহণ কৰে।